ৰাজ্যৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ ৩ আগষ্টত পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি ফেচবুক লাইভত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ পৰাই ৰেচন কাৰ্ডৰ অধীনত পাব চেনি ডাইল 6 আৰু 7 আগষ্টত কলেজত প্ৰদান কৰিব আনহাতে নিযুত মইনা নিযুত বাবুৰ প্ৰপত্ৰ ছেপ্টেম্বৰৰ পৰা নিয়মীয়াকৈ লাভ কৰিব নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা আঁচনিও পুনৰ আৰম্ভ হ'ব ছেপ্টেম্বৰৰ পৰা আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো বাজেটৰ কাৰণে আঁচনিবোৰ মাজত দুটামাহ আমি কৰিব পৰা নাছিলো তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলো দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম 25 ডিচেম্বৰত আৰম্ভ হ'ব মিছন বসুন্ধৰা 4 মিছন বসুন্ধৰা সম্পৰ্কে পৰামৰ্শ ল'বলৈ এটা পোৰ্টেল খোলা হ'ব পোৰ্টেলত ৰাইজে জনাব পাৰিব অসুবিধা আৰু পৰামৰ্শ মৰাণ মটকক বনভূমিৰ মাটি দিয়াৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে জনালে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ জৰিয়তে উপকৃত হৈছে 10 লাখৰো অধিক পৰিয়াল 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম এই কেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পোৰ্টেলৰ সৃষ্টি কৰিম সেই পোৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো মই এটা সৰু উদাহৰণ দিছো তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো এই সমস্যাবিলাক মই আগতে নাজানিছিলো যেতিয়া বসুন্ধৰা 1 2 3 কৰিলো
এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো, কিছু উলিয়াব পৰা নাই আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তে সমস্যাৰ সমাধান হয় তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতে আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব। ডবকাত চিনেমাৰ ষ্টাইলত বাইক ষ্টাণ্ট কৰা যুৱকক কৰায়ত্ব। ধৃত যুৱকজন লংকাৰ 6 নম্বৰ ৱাৰ্ডৰ সানী দত্ত। 13 জুলাইত ডবকাৰ ৰাজপথত চলাইছিল বাইক আৰু বাইক চলোৱাই নহয়, ষ্টাণ্টো দেখুৱাইছিল। বাইকৰ সন্মুখত উঠাই লৈছিল অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীক। হেলমেট নোহোৱাকৈ বাইকত যুৱতীক উঠাই বিপদজনকভাৱে বাইকখন চলাই গৈছিল, বাইক ষ্টাণ্ট দেখুৱাইছিল। ষ্টাণ্টৰ ভিডিঅ' বিয়পি পৰিছিল সকলোৰে ছ'চিয়েল মিডিয়াই আৰু প্ৰায় ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ধৰণৰ দৃশ্য চৰ্চালৈ আহে বৰ্তমান লংকা আৰক্ষীৰ জিম্মাত সানী দত্ত। জ্বলি ছাই হ'ল আৰক্ষীৰ কোৱাৰ্টাৰ। বিধ্বংসী জুইত ভস্মীভূত দুটাকৈ চৰকাৰী আৱাসগৃহ। ত্ৰিপুৰাৰ ধৰ্মনগৰত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। জুইত জাহ গ'ল প্ৰায় 15 পৰা 20 লাখ টকাৰ সামগ্ৰী। ভয়ংকৰ এই ঘটনাত সৌভাগ্যক্ৰমেহে প্ৰাণ ৰক্ষা পৰিছে বহুজনৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। এই ঘটনা ত্ৰিপুৰাৰ চৰকাৰী কোৱাৰ্টাৰ জ্বলি চাৰখাৰ হৈ গৈছে। জ্বলি ছাই হৈ গ'ল আৰক্ষীৰ কোৱাৰ্টাৰ। ইয়াৰ আৰক্ষীৰ কোৱাৰ্টাৰ দুটাকৈ আৰক্ষীৰ কোৱাৰ্টাৰ বিধ্বংসী জুইত ভস্মীভূত হৈ গ'ল। এই দুয়োটা চৰকাৰী আৱাসগৃহ ত্ৰিপুৰাৰ ধৰ্মনগৰত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। জুইত জাহ গ'ল প্ৰায় 15-20 লাখ টকাৰ সামগ্ৰী আৰু ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে বহুজনৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু তেওঁলোকে জুই নিৰ্বাপন কৰে। 20 নাগাদ আমরা ডিউটিতে এসে হঠাৎ করে দেখতে পেলাম যে থানার কোয়ার্টারের মধ্যে আগুন লেগেছে। একটা লোক এসে আমাদেরকে খবর দিয়েছে যে আগুন লেগেছে। যথারীতি আমরা সঙ্গে সঙ্গে যাই, গিয়ে আমরা আগুনটাকে এস্টিমেট করি। দুটা কোয়ার্টার লেগেছে আর কি। ইলেকট্রিক শর্ট সার্কিট থেকে হয়েছে। ক্ষয়ক্ষতি অনেক ক্ষয়ক্ষতি হবে, এটা কালকে ইনভেস্টিগেশন করে বলবো। ইনভেস্টিগেশন কিছু করা আছে, ধারণা করা হচ্ছে কারেন্টের শর্ট সার্কিট, ইলেকট্রিক শর্ট সার্কিট। গন্ধ হয়ে একবার বাড়িয়ে দেখছি এখানে তার নাম হচ্ছে রবিনা চাকমা। তাই মাঝে মধ্যে আগুন টাগুন জ্বালায়, কাগজ টাগজ জ্বালায়। গন্ধ পাই একে দেখি আগুনও জ্বালাইছে না, কোনো কিছু নাই। এরপরে আমি না কিছু তো নাই। এরপরে আমি আমার খেলা দেখতেছি। খেলা দেখার পরে আধা ঘন্টা বলবো, তখন বেশি আরও গন্ধ পাইতেছে। কই না আমি দেখি কিচ্ছু হয়েছে না, কইয়া গিয়ে দেখি ওই ঘরে আগুন জ্বলতেছে জানলা দিয়ে। তখন আমার দিদিরা কইছে যাও তাড়াতাড়ি তুমি ফায়ার সার্ভিসে যাও করে টাইমে চিলে গেছে। তারপরে তো ফায়ার সার্ভিস আইয়া আগুন টাগুন নিভেলে আসে। ঘরের কি কন্ডিশন বর্তমানে? ঘরের কন্ডিশন তো খুব খারাপ। ঘরের একটু জিনিসও নাই, পুরা জইলে ছাই হয়ে গেছে। এটা কি থানার কোয়ার্টার? হ্যাঁ, এটা দমনগর থানা কোয়ার্টার। এই মুহূৰ্তলৈকে অসমৰ কোনো মথাউৰি ভঙা